নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি 50টা বায়'লজিৰ MCQ কুৱেশ্যন আলোচনা কৰিম। তো ইয়াতে আপোনালোকক MCQ উইথ এনচাৰ দিয়া হ'ব, লগতে কিছুমান এক্সপ্লেনেশ্যনো দি দিয়া হ'ব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে আগৰ পাৰ্টবিলাক চোৱা নাই তেনেহ'লে আগৰ পাৰ্টবিলাক আমাৰ চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। এইটো পাৰ্ট 4 হ'ব, 4 নম্বৰ পাৰ্ট। তো বাকী কেমেষ্ট্ৰি, বায়'লজি, ফিজিক্সৰ আগত ভিডিঅ'বিলাক দিয়াই আছে। তো তাতে এক্সপ্লেনেশ্যন দিয়া আছে, সেইবিলাক আপোনালোকে চাই ল'ব পাৰিব। তো এই যিটো 50টা মক টেষ্ট আছে, এই 50টা মক টেষ্টৰ লিংক আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা দিব পাৰিব। তো তাত আপোনালোকে শুদ্ধ এনচাৰবিলাক চাব পাৰিব। তো এক্সপ্লেনেশ্যন ভিডিঅ'টোত দিয়া আছে আৰু মক টেষ্ট ডাইৰেক্ট লিংকটো ৱেবছাইটত দিয়া আছে। তো কিমান স্ক'ৰ কৰিব, তো আপোনালোকে তাৰ পৰা মক টেষ্টটো দি ল'ব পাৰিব। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো কুৱেশ্যন 1, দ্য এন্থাৰ কণ্টেন্টছ, পৰাগধানীত কি থাকে সুধিছে। তো অপশ্যন এ অভলছ, তো ডিম্বক। অপশ্যন বি পলেন গ্ৰেইনছ, তাৰপিছত অপশ্যন চি ষ্টিগমা আৰু অপশ্যন ডি ষ্টাইল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি পলেন গ্ৰেইনছ, পৰাগৰেণু। তো ইয়াতে আগতে কুৱেশ্যন সোধা দেখা গৈছিল যে ইয়াৰ পৰা বেলেগ বেলেগ কুৱেশ্যন হ'ব পাৰে। তো যিটো এন্থাৰ আছে, এই এন্থাৰটো এটা মেল ৰিপ্ৰডাক্টিভ, মানে ফ্লাৱাৰৰ এটা মেল ৰিপ্ৰডাক্টিভ চিষ্টেম। নেক্সট পলেন গ্ৰেইনটো হয়। তো যিটো পলেন গ্ৰেইন আছে তাক মেল গেমেটোফাইটছ বুলিও কোৱা যায়। নেক্সট যিটো অভলছ আছে এইটো ফাউণ্ড ইন দ্য অভাৰীত পোৱা যায়। নেক্সট কুৱেশ্যন 2, পলিনেশ্যন বাই উইণ্ড ইজ কল্ড, বতাহেৰে পৰাগযোগ হ'লে তাক কি বুলি কোৱা হয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি। তো এনামোফিলি, বায়ু পৰাগযোগ। তো গোটেইকেইটাৰে বেলেগ বেলেগ হয়। তো যিটো এইটো হাইড্ৰফিলি আছে সেইটো পলিনেশ্যন বাই ৱাটাৰ হয়। তো লাষ্টতটো যিটো অৰ্নিথোফিলি আছে সেইটো হয় পলিনেশ্যন বাই দ্য বাৰ্ড। আৰু প্ৰথমটো এন্টোমোফিল, সেইটো হয় পলিনেশ্যন বাই ইনচেক্ট। তো ইনচেক্ট INSECTS। তো বাকীকেইটা কুৱেশ্যন আহি যাব পাৰে। নেক্সট কুৱেশ্যন 3, দ্য ফিমেল গেমেটোফাইট ইন এনজিঅস্পাৰ্ম ইজ। তো ইয়াৰে কোনটো এনচাৰ শুদ্ধ হ'ব, ইয়াৰে উত্তৰটো হ'ব অপশ্যন বি এম্ব্ৰিঅ' চেক। তো ভ্ৰূণকোষটো শুদ্ধ এনচাৰ। বাকী আপোনালোকক কৈ দিলোঁ। তো পলেন গ্ৰেইনটো হৈছে মেল গেমেটোফাইট। নেক্সট অভাৰটো কৈ দিলোঁ, দ্য ষ্ট্ৰাকচাৰ কণ্টেইনিং অভলছ। নেক্সট কুৱেশ্যন 4, ট্ৰিপল ফিউজন ৰিজাল্টছ ইন, ত্ৰিমিলনৰ ফলত কি ৰিজাল্ট পোৱা যায়। 1 নম্বৰ জাইগট বা যোজন, তাৰপিছত 2 নম্বৰ প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ, তাৰপিছত এম্ব্ৰিঅ', তাৰপিছত চিট কোড। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, তো প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ, প্ৰাথমিক ভ্ৰূণপোষ কেন্দ্ৰ। তো যিটো জাইগট আছে যোজন, সেইটো হয় ফৰ্ম বাই ফিউজন অফ ওৱান স্পাৰ্ম উইথ দ্য ইগ চেল। নেক্সট এইটো এম্ব্ৰিঅ'টো ভ্ৰূণটো ডেভেলপছ ফ্ৰম দ্য জাইগট। নেক্সট কুৱেশ্যন 5, পলি এম্ব্ৰিয়নি ইজ কমন ইন। তো বহু ভ্ৰূণতে সাধাৰণতে পোৱা যায়। অপশ্যন এ ৰাইচ, মানে ধান, তাৰপিছত চাইট্ৰাছ, তো এইটো লেবু বুলি দিয়া আছে, লেবু নহয়, এইটো নেমু হ'ব। তো হোৱাইট গম, তাৰপিছত মাকৈ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি চাইট্ৰাছ, নেমু বা লেবু। তো এই যি কুৱেশ্যনবিলাক আছে এই কুৱেশ্যনবিলাক আপোনালোকে আমাৰ ৱেবছাইটত মক টেষ্ট হিচাপে দিব পাৰিব। তো ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে, বা আপোনালোকে গুগলত eduassamplus.com বুলি চাৰ্চ কৰিব পাৰিব। তো তাত এনেকুৱা ধৰণে আহি যাব। তো আপোনালোকে তাত মক টেষ্টবিলাক এটেণ্ড কৰি ল'ব পাৰিব। তো এনেকৈ দিয়া আছে। তো ইয়াতে আপোনালোকে যিটো শুদ্ধ উত্তৰ হয় ইয়াতে ক্লিক কৰিব। নেক্সট পলিনেশ্যন, তো এনেকৈ আপোনালোকে ক্লিক কৰি তলৰ ফালে ছাবমিট বটন এটা আছে। তো 50টা ইয়াতে MCQ আছে। তো ইয়াৰ বাহিৰেও বেলেগ বেলেগো আছে। তো বেলেগ বেলেগবিলাকো আপোনালোকে চাই ল'ব পাৰিব। তো 50টাৰ আপোনালোকে ইয়াতে ছাবমিট এনচাৰ ক্লিক কৰিব লাগিব। তো হোৱাৰ পিছত ছাবমিট এনচাৰত আপোনালোকৰ ইয়াতে ইউৰ স্ক'ৰ, তো ইয়াতে ইউৰ স্ক'ৰখিনি আহি যাব। বাকী এনেকৈ আপোনালোকে মক টেষ্টখিনি এটেণ্ড কৰিব লাগিব পাৰিব। তো বাকী মক টেষ্টৰ এনচাৰ কিন্তু ভিডিঅ'টোত দিয়ে আছে, আপোনালোকে এনচাৰখিনিৰ কাৰণে ভিডিঅ'টো চাব লাগিব। তো যদি আপোনালোকে এতিয়ালৈ BSc নাৰ্ছিঙৰ কাৰণে বেছি টাইম নাই, তো পেৰামেডিকেল এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, নহ'লে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, বা হোৱাটছএপৰ জৰিয়তে আপোনালোকে ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। নেক্সট কুৱেশ্যন 6, দ্য আউটাৰ মোষ্ট লেয়াৰ অফ এন্থাৰ ইজ, পৰাগধানীৰ বাহ্যিক স্তৰ বা লেয়াৰটো কি। তো
ইয়াতে অপশ্যনবিলাক দিয়া আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইপিডাৰ্মিছ। তো আউটাৰ মোষ্টটো ইপিডাৰ্মিছ আৰু যিটো ইনাৰ লেয়াৰ আছে তো ইনাৰ লেয়াৰটো হৈছে এণ্ডথেচিয়াম। নেক্সট কুৱেশ্যন 7 হাইলাম ইজ এ পাৰ্ট অফ। তো হাইলাম তলৰ কোনটোৰ এটা পাৰ্ট হয়? অপশ্যন এ চিড, বীজ, তাৰপিছত ফ্লাৱাৰ, ফুল, লিফ, পাত, তাৰপিছত ষ্টেম, ডাল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বীজ। নেক্সট কুৱেশ্যন 8 পাৰ্থেনোকাৰ্পিৰ প্ৰডিউচড। তো পাৰ্থেনোকাৰ্পিৰ ফলত কি উৎপন্ন হয়? তো অপশ্যন এ চিডলেছ ফ্ৰুইটছ, তাৰপিছত মোৰ চিডছ, তাৰপিছত পলি এম্ব্ৰিয়নিক চিডছ, তাৰপিছত ষ্টেৰাইল ফ্লাৱাৰ্ছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ বীজবিহীন ফল। তো উত্তৰটো অপশ্যন এ। নেক্সট কুৱেশ্যন 9 দ্য পৈলডি অফ পলেন গ্ৰেইন ইজ। পৰাগৰেণুৰ পৈলডিক হল বা পৈলডি কি? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ এককগুণী বা হেপ্লইড। নেক্সট কুৱেশ্যন 10 দ্য ফাংচন অফ টেপেটাম ইজ। টেপেটামৰ কাৰ্য কি সুধিছে? তো অপশ্যন এ নৰিছমেণ্ট অফ পলেন। তো পৰাগৰ শোষণ, তাৰপিছত প্ৰটেকশ্যন বা সুৰক্ষা, তাৰপিছত ফটোচিনথেচিছ, তাৰপিছত ৱাটাৰ ষ্ট'ৰেজ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ নৰিছমেণ্ট অফ পলেন। তো টেপেটামটো হৈছে এন্থাৰৰ এটা লেয়াৰ যিয়ে নিউট্ৰিয়েণ্টছ প্ৰভাইড কৰে তো পলেন গ্ৰেইনটোক বা পৰাগৰেণুক ডেভেলপ হ'বৰ কাৰণে। নেক্সট কুৱেশ্যন 11 চাৰ্টলি চেলছ আৰ ফাউণ্ড ইন। চাৰ্টলি ক'ত পোৱা যায়? অপশ্যন এ চেমিনিফেৰাছ টিউবুলছ, শুক্ৰাণুজনন নলিকা, তাৰপিছত ইপিডিমাইচিছ, তো ইপিডিমিছ। নেক্সট প্ৰষ্টেট গ্ল্যাণ্ড, তাৰপিছত হৈছে ভাছ ডিফাৰেন্স, শুক্ৰবাহী নলী। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ। তো যিটো চাৰ্টলি কোষ আছে এই চাৰ্টলি কোষটো পোৱা যায় চেমিনিফেৰাছ টিউবুলছ অফ দ্য টেষ্ট। তো নেক্সট ইয়াৰ কাম কি? তো চাৰ্টলি কোষে স্পাৰ্মটো পুষ্টি আৰু বিকাশত সহায় কৰে। তো ছাপৰ্ট ডেভেলপিং স্পাৰ্ম। নেক্সট দ্য এক্ৰজম অফ স্পাৰ্ম কণ্টেন্টছ। তো শুক্ৰাণুৰ এক্ৰজমত কি থাকে বা কি কণ্টেইন কৰে? তো অপশ্যন এ হাইড্ৰলাইটিক এনজাইম, নেক্সট মাইট্ৰকণ্ড্ৰিয়া, তাৰপিছত DNA, তাৰপিছত ফ্ৰুক্ট'জ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ হাইড্ৰলাইটিক এনজাইম। নেক্সট কুৱেশ্যন 13 দ্য হৰমন ৰেছপনচিবল ফৰ মেল ছেকেণ্ডাৰী ছেক্সুৱেল কেৰেক্টাৰ্ছ ইজ। তো পুৰুষৰ দ্বিতীয় ছেকেণ্ডাৰী যৌন বৈশিষ্ট্যৰ বাবে দায়ী হৰমন কোনটো সুধিছে? তো অপশ্যন এ টেষ্টষ্টেৰন, অপশ্যন বি এষ্ট্ৰজেন, অপশ্যন চি প্ৰজেষ্টেৰন আৰু অপশ্যন ডি প্ৰলেক্টিন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ টেষ্টষ্টেৰন। তো টেষ্টষ্টেৰনে ৰেছপনচিবল হয় তো বিয়াৰ্ড গ্ৰথ, যি দাঢ়ি আছে সেই গ্ৰথৰ কাৰণে, বা আমাৰ যিটো ভইচ আছে তো ভইচটো ডিপ ভইচ, তো ডিপ ভইচৰ কাৰণে ৰেছপনচিবল হয়। তো এইটো বেলেগকৈ আহিব পাৰে হোৱাট হৰমন মেক্স মেন্স ভইচ ডিপাৰ। তো সেইটো এনচাৰ টেষ্টষ্টেৰনে হ'ব। তো বিয়াৰ গ্ৰথ এইবিলাকৰ কাৰণে টেষ্টষ্টেৰন হৰমন ৰেছপনচিবল। তো নেক্সট যিটো আছে এষ্ট্ৰজেন। তো এষ্ট্ৰজেনটো হৈছে প্ৰাইমাৰী ফিমেল হৰমন। তো এইটো মেইনলি ফিমেল হৰমনে হয়। তো নেক্সট যিটো আছে প্ৰজেষ্টেৰন। তো প্ৰজেষ্টেৰনটো ফিমেলক প্ৰেগনেঞ্চি টাইমত ছাপৰ্ট কৰে, ছাপৰ্টছ প্ৰেগনেঞ্চি ইন ফিমেলছ। তো নেক্সট প্ৰলেক্টিন। তো প্ৰলেক্টিনটো ষ্টিমুলেটছ মিল্ক প্ৰডাকশ্যন ইন ফিমেল। তো ফিমেলৰ তাত মিল্ক প্ৰডাকশ্যনটো ষ্টিমুলেট কৰে প্ৰলেক্টিনে। নেক্সট কুৱেশ্যন 14 দ্য গ্ৰাফিয়ান ফলিকল ৰিলিজড। তো গ্ৰাফিয়ান ফলিকলে কি মুকলি কৰে? 1 নম্বৰ ছেকেণ্ডাৰী ওচাইট, দ্বিতীয়ক ডিম্বাণু, তাৰপিছত প্ৰাইমাৰী ওচাইট, তাৰপিছত পলাৰ বডি, তাৰপিছত জাইগট। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ছেকেণ্ডাৰী ওচাইট। নেক্সট কুৱেশ্যন 15 HCG ইজ প্ৰডিউচড বাই। HCG তো কিহৰ পৰা উৎপন্ন হয়? অপশ্যন এ প্লেচেণ্টা, তাৰপিছত পিটুইটাৰী, অপশ্যন চি অভাৰী বা ডিম্বা হয়, আৰু অপশ্যন ডি টেষ্টিছ শুক্ৰা হয়। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ প্লেচেণ্টা। তো যিটো HCG ইয়াৰ ফুল ফৰ্মটো হৈছে হিউমেন কৰিয়নিক গনাডোট্ৰপিন। তো HCGটো প্লেচেণ্টাই প্ৰডিউচ কৰে তো মেইনটেইন প্ৰেগনেঞ্চি। তো প্ৰেগনেঞ্চি মেইনটেইন কৰিবৰ কাৰণে প্লেচেণ্টাই HCGটো প্ৰডিউচ কৰে।
তো বাকী পিটুইটারি কি কৰে? তো পিটুইটাৰি FSH তো FSH আৰু ALH সিক্ৰেট কৰে। তো FSH মানে হৈছে ফলিকল ষ্টিমুলেটিং হৰমন আৰু ALH মানে হৈছে লুটেনাইজিং হৰমন। তো নেক্সট যেটো ওভাৰি আছে, ওভাৰি হৈ গ'ল প্ৰডিউস এষ্ট্ৰোজেন আৰু প্ৰজেষ্ট্ৰোজেন। তো এষ্ট্ৰোজেন আৰু প্ৰজেষ্ট্ৰোজেনটো প্ৰডিউস কৰে আৰু টেষ্টিছে টেষ্টষ্টেৰনটো প্ৰডিউস কৰে। তো নেক্সট ইয়াতে আহি যাব পাৰে হোৱাই ইজ HCG ইম্পৰ্টেণ্ট ইন প্ৰেগনেন্সি। তো ইয়াৰ এনসাৰ হ'ব মেইনটেইনছ কৰ্পাছ লুটিয়াম। তো কৰ্পাছ লুটিয়াম মেইনটেইন কৰিবৰ কাৰণে তো HCG টো প্ৰেগনেন্সিত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন 16 দ্য এক্ৰজম অফ স্পাৰ্ম কণ্টেন্টছ এনজাইম 2। তো শুক্ৰাণুৰ এক্ৰজমত থকা এনজাইমে কাৰ্যকৰী বা কণ্টেইন কৰে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি পেনেট্ৰেণ্ট ইগ মেমব্ৰেন। তো ডিম্বাণুৰ আৱৰণ ভেদ কৰিবৰ কাৰণে তো এনসাৰটো হৈ গ'ল অপশ্যন বি টো। নেক্সট কুৱেশ্যন 17 লেইডিক চেল সিক্ৰেট। তো লেইডিক কোনে নিঃসৰণ কৰে? অপশ্যন এ টেষ্টষ্টেৰন, অপশ্যন বি এষ্ট্ৰোজেন, অপশ্যন চি প্ৰজেষ্টেৰন আৰু অপশ্যন ডি FSH। তো ফলিকল ষ্টিমুলেটিং হৰমন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টেষ্টষ্টেৰন। তো টেষ্টষ্টেৰনটো ইয়াৰে শুদ্ধ এনসাৰ। তো নেক্সট কুৱেশ্যন দ্য কৰ্পাছ লুটিয়াম সিক্ৰেটছ। তো কৰ্পাছ লুটিয়ামে নিঃসৰণ কৰে অপশ্যন এ প্ৰজেষ্টেৰন, অপশ্যন বি HCG, তাৰপিছত অপশ্যন চি FSH আৰু অপশ্যন ডি ALH। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ প্ৰজেষ্টেৰন। তো আপোনালোকক HCGৰ কথা কৈ দিলোঁ। HCGটো কোনে সিক্ৰেট কৰে? প্লেচেণ্টাই। আৰু এই দুটা FSH আৰু ALH কোনে সিক্ৰেট কৰে? পিটুইটাৰি সিক্ৰেট কৰে। তো নেক্সট কুৱেশ্যন 19 ইমপ্লান্টেশ্যন অকাৰ্ছ এবাউট ডেছ ডেজ আফটাৰ ফাৰ্টিলাইজেশ্যন। তো নিষেচকৰ বা ফাৰ্টিলাইজেশ্যনৰ প্ৰায় কিমান দিনৰ পিছত জৰায়ুত স্থাপন হয়? তো অপশ্যন এ 2 পৰা 3 দিন, তাৰপিছত বি 6 পৰা 7 দিন, তাৰপিছত অপশ্যন চি 14 দিন, তাৰপিছত হৈছে অপশ্যন ডি 21 দিন। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি টো। তো 6 পৰা 7 দিনত হয়। নেক্সট কুৱেশ্যন 20 দ্য মৰুলা ষ্টেজ ইজ কেৰেক্টাৰাইজ বাই। তো মৰুলা স্তৰটোৰ বৈশিষ্ট্য বা কেৰেক্টাৰাইজ বাই কি হ'ব? তো অপশ্যন এ চলিড বল অফ চেলছ, তো গছৰ গঠিত গোটা বল, তাৰপিছত ফ্লুইড ফিল কেভিটি, তাৰপিছত ফৰ্মেশ্যন অফ জাৰ্ম লেয়াৰ্ছ, তাৰপিছত ইমপ্লেণ্টেশ্যন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ চলিড বল অফ চেলছ। তো নেক্সট কুৱেশ্যন 21 HCG ইজ ডিটেক্টেড ইন। HCG চিনাক্ত কৰা হয় তো কোনটো টেষ্টৰ দ্বাৰা HCG টো চিনাক্ত কৰা হয়? তো HCGৰ কথা আগতে অলপমান ক'লোৱে। তো ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। তো অপশ্যন এ প্ৰেগনেন্সি টেষ্ট, তাৰপিছত হৈছে ব্লাড চুগাৰ টেষ্ট, তাৰপিছত অপশ্যন চি লিভাৰ ফাংচন টেষ্ট, তাৰপিছত হৈছে অপশ্যন ডি কিডনী টেষ্ট। তো ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে ভিডিঅ'টো আগৰ ফালে ভালকৈ চালে উত্তৰটো পাই যাব। নেক্সট কুৱেশ্যন দ্য এমব্ৰিয়নিক মেমব্ৰেন ডেট ফৰ্মছ দ্য প্লেচেণ্টা ইজ। তো ভ্ৰূণ আৱৰণ যিয়ে প্লেচেণ্টা গঠন কৰে, ইয়াৰ উত্তৰটো কি হ'ব? তো অপশ্যন এ এমনিয়ন, তাৰপিছত অপশ্যন বি কৰিয়ন, তো অপশ্যন চি এলাণ্টছ, তাৰপিছত অপশ্যন ডি য়ৰ্ক চাৰ্ক। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি কৰিয়ন। কুৱেশ্যন 23 কুইকেনিং ৰেফাৰ্ছ টু। তো কুইকেনিঙে কি সূচায়? অপশ্যন এ ফাৰ্ষ্ট ফেটেল মুভমেণ্ট, তাৰপিছত হৈছে ইমপ্লেণ্টেশ্যন, তাৰপিছত ফাৰ্টিলাইজেশ্যন, তাৰপিছত হৈছে ওভুলেশ্যন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ফাৰ্ষ্ট ফেটেল মুভমেণ্টছ। নেক্সট কুৱেশ্যন 24 দ্য হৰমন অক্সিটক্সিন হেল্পছ ইন। তো অক্সিটক্সিন হৰমনে কিহত সহায় কৰে? তো অপশ্যন এ লেবাৰ কণ্ট্ৰাকশ্যন, তাৰপিছত হৈছে মিল্ক প্ৰডাকশ্যন, তাৰপিছত হৈছে ওভুলেশ্যন, তাৰপিছত হৈছে স্পাৰমেট'জেনেচিছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ লেবাৰ কণ্ট্ৰাকশ্যনছ। নেক্সট কুৱেশ্যন 25 তো দ্য ফাৰ্ষ্ট মিল্ক আফটাৰ চাইল্ড বাৰ্থ ইজ কল্ড। তো সন্তান জন্মৰ পিছত প্ৰথম ওলোৱা গাখীৰক কি বুলি কোৱা হয়? তো অপশ্যন এ কলেষ্ট্ৰাম, অপশ্যন বি প্ৰলেক্টিন, তাৰপিছত অপশ্যন চি লেক্টোজেন আৰু অপশ্যন ডি কেজিন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ কলেষ্ট্ৰাম। তো যিটো কলেষ্ট্ৰাম আছে তাক লিকুইড গ'ল্ড বুলিও কোৱা যায়। তো কিহৰ কাৰণে তাক লিকুইড গ'ল্ড বুলি কোৱা হয়? তো উত্তৰটো হৈছে ৰিচ ইন এণ্টিবডিজ। তো কলেষ্ট্ৰামটো এণ্টিবডিজটো বহুত থাকে, সেইকাৰণে ৰিচ ইন এণ্টিবডিজ। তো এই ভিডিঅ'টোত 25টা কুৱেশ্যনে আছিল। বাকী যি নেক্সট 25টা কুৱেশ্যন আছে সেই 25টা কুৱেশ্যন আমি নেক্সট পাৰ্টটোত আলোচনা কৰি দিম। তো আপোনালোকে
চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো নেক্সট পাৰ্টটো অতি শীঘ্ৰে আহি যাব। তো এইটোত 25টা কুৱেশ্যন আহিছিল, বাকী 25টা আমি নেক্সট পাৰ্টটোত আলোচনা কৰি দিম। তো ইয়াৰ পৰা কণ্টিনিউ কৰি দিম। তো আপোনালোকে ইয়াৰে যিটো এটা কুৱেশ্যন মাজতে আছিলে, তো সেইটো কুৱেশ্যনৰ এনচাৰ কৰি জনাব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।